নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰাহুল টেনএম ইউটিউব চেনেলটোলৈ তোমালোকৰ যিসকলে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ আছা তোমালোকৰ ফাইনেল এক্সামৰ বাবে এনভাইৰনমেণ্ট এডুকেশ্যনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ বিষয়ে ডিছকাছ কৰিম সো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা প্ৰথম কুৱেশ্যনটো হ'ল পৰিৱেশ কি এই কুৱেশ্যনটো তোমালোকৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ উত্তৰটো হ'ল আমি থকা পৃথিৱীখনত মুঠতে জৈৱ আৰু অজৈৱ পদাৰ্থ থাকে উদ্ভিদ আৰু প্ৰাণীক একেলগে জৈৱ জগত বোলে আনহাতে পানী বায়ু আৰু মাটিৰ দ্বাৰা অজৈৱ জগত সৃষ্টি হয় পানী বায়ু আৰু মাটিৰ মাজৰ লগতে প্ৰাণী জগতক বিশেষকৈ মানুহৰ লগত থকা আন্তঃসম্বন্ধই হ'ল পৰিৱেশ ভৌতিক আৰু জৈৱিক কেই পৰিৱেশৰ ভিতৰত ধৰা হয় কুৱেশ্যন নম্বৰ 2 হ'ল পৰিৱেশৰ বিভিন্ন উপাদানবোৰ কি এইটো তোমালোকৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ উত্তৰটো হ'ল পৰিৱেশৰ বিভিন্ন উপাদানসমূহ হ'ল ক নম্বৰ অজৈৱিক উপাদান খ নম্বৰ জৈৱিক উপাদান আৰু শক্তি উপাদান অজৈৱিক অথবা ভৌতিক পৰিৱেশক তিনিটা বৰ্গত ভাগ কৰিব পাৰি ক নম্বৰ ভূমণ্ডল বা কঠিন খ নম্বৰ জলমণ্ডল তৰল আৰু গ নম্বৰ বায়ুমণ্ডল অৰ্থাৎ গেছ জৈৱিক উপাদানসমূহ মানৱ জাতিকে ধৰি উদ্ভিদ আৰু প্ৰাণীকুল লৈ গঠিত শক্তি উপাদানসমূহ হৈছে সৌৰ শক্তি ভূতাপ শক্তি জলবৈদ্যুতিক শক্তি পাৰমাণৱিক শক্তি ইত্যাদি কুৱেশ্যন নম্বৰ 3 হ'ল পৰিৱেশৰ বিভিন্ন অংশবোৰ কি ইয়াৰ উত্তৰটো হ'ল পৰিৱেশৰ বিভিন্ন অংশবোৰ হ'ল ক নম্বৰ এটমস্ফিয়াৰ বা বায়ুমণ্ডল খ নম্বৰ হাইড্ৰস্ফিয়াৰ বা জলমণ্ডল গ নম্বৰ লিথোস্ফিয়াৰ বা ভূমণ্ডল আৰু ঘ নম্বৰ বায়স্ফিয়াৰ বা জীৱমণ্ডল এইটো তোমালোকৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট গতিকে ভালকৈ চাবা তোমালোকে মোৰ ভইচটো ক্লিয়াৰ নাপাব পাৰা কাৰণ মোৰ অলপ শাৰীৰিক অসুস্থতা হৈ আছে সো তোমালোকে সেইটো মন নকৰিবা এতিয়া আহা আমি নেক্সট কুৱেশ্যনটো চাওঁ ষ্ট্ৰেটফিয়াৰত থকা অজন গেছৰ স্তৰৰ ভূমিকা কি ইয়াৰ উত্তৰটো হ'ল অজন গেছ বিয়পি আছে বায়ুমণ্ডলৰ ষ্ট্ৰেটফিয়াৰৰ অঞ্চলত এই অজন গেছে আমাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা পৃথিৱীৰ জীৱনৰ বাবে এক ৰক্ষা কৱচ হিচাপে এই অজন গেছে কাম কৰে সো এইটো তোমালোকৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট গতিকে ভালকৈ চাবা তোমালোকে এইটো নেক্সট কুৱেশ্যনটো হ'ল পৰিৱেশ শিক্ষা সম্পৰ্কে তুমি কি বুজিছা ইয়াৰ উত্তৰটো হ'ল পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ জৰিয়তে পৰিৱেশৰ বিষয়ে আৰু পৰিৱেশৰ বাবে গ্ৰহণ কৰা শিক্ষা পৰিৱেশ শিক্ষা হৈছে এনে এক শিক্ষাগত প্ৰক্ৰিয়া যাৰ জৰিয়তে মানুহৰ সৈতে তেওঁলোকৰ প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা পৰিৱেশ সম্পৰ্কে অধ্যয়ন কৰা হয় ইয়াত সামৰি লোৱা হৈছে জনসংখ্যাৰ সম্পৰ্ক প্ৰদূষণ সম্পদৰ আবণ্টন আৰু নিশেষ ক্ষয় সংৰক্ষণ পৰিবহণ প্ৰযুক্তি আৰু সমগ্ৰ মানৱ পৰিৱেশৰ বাবে নগৰাঞ্চল আৰু গ্ৰামীণ পৰিকল্পনাক পৰিৱেশ শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াই মানুহৰ মাজত আন্তঃসম্পৰ্ক তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ জৈৱ ভৌতিক পাৰিপাৰ্শ্বিকতাক উপলব্ধি কৰা আৰু মৰ্মবস্তুক বুজাৰ বাবে দক্ষতা অৰ্জন মনোভাৱ গঠনৰ লক্ষ্যৰে মূল্যবোধক স্বীকৃতি প্ৰদান আৰু ধাৰণাসমূহক ব্যাখ্যা কৰাত সহায় কৰে নেক্সট কুৱেশ্যনটো হ'ল পৰিৱেশগত শিক্ষাৰ বহল নীতি নিৰ্দেশিকাসমূহ কি ইয়াৰ উত্তৰটো হ'ল পৰিৱেশগত শিক্ষাৰ বহল নীতি নিৰ্দেশিকাসমূহ হ'ল ক নম্বৰ পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি অনুভূতিশীলতা আৰু সজাগতা খ নম্বৰ পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে উপলব্ধি আৰু জ্ঞান অৰ্জন কৰা গ নম্বৰ পৰিৱেশৰ বাবে উদ্বেগৰ মনোভাৱ আৰু পৰিৱেশগত গুণমান ৰক্ষা আৰু উন্নত কৰাৰ বাবে মানসিকতা খ নম্বৰ পৰিৱেশগত প্ৰত্যাহ্বানসমূহক সমাধান কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা কাম কাজত অংশগ্ৰহণ নেক্সট কুৱেশ্যনটো হ'ল পৰিৱেশ শিক্ষাৰ মৌলিক নীতিসমূহ উল্লেখ কৰা এইটো তোমালোকৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ উত্তৰটো হ'ল পৰিৱেশ শিক্ষাৰ মৌলিক নীতিসমূহ হ'ল ক নম্বৰ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন বিষয়ত আন্তঃসম্পৰ্কত গুৰুত্ব খ নম্বৰ সামগ্ৰিকভাৱে পৰিৱেশক বিবেচনা কৰা গ নম্বৰ নিৰন্তৰ শিক্ষা প্ৰাক স্কুল পৰ্যায়ৰ পৰা আৰম্ভণি আৰু সকলো আনুষ্ঠানিক আৰু অনানুষ্ঠানিক পৰ্যায় জুৰি অব্যাহত ৰখা খ নম্বৰ স্থানীয় আঞ্চলিক ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক দৃষ্টিভংগীৰ পৰা ঘাই পৰিৱেশ সংক্ৰান্ত বিষয়বোৰৰ সমালোচনামূলক দৃষ্টিৰে পৰীক্ষা কৰা ঙ নম্বৰ বৰ্তমান আৰু ভৱিষ্যত পৰিৱেশৰ প্ৰৱণতা আৰু অৱস্থাৰ বিষয়ে অধ্যয়ন চলোৱা প্ৰথম নম্বৰ পৰিৱেশৰ সমস্যা সৃষ্টিৰ প্ৰকৃত কাৰণবোৰ আৰু উপসৰ্গবোৰ আৱিষ্কাৰ কৰাত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰা আৰু সেইমতে পৰিকল্পনা কৰা দ্বিতীয় নম্বৰ চূড়ান্ত পৰ্যায়ত পৰিৱেশ সমস্যাবোৰৰ সমাধানৰ কাৰণে স্থানীয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজনীয়তা আৰু মূল্যবোধক জগাই তোলাৰ বাবে গুৰুত্ব প্ৰদান কৰা নেক্সট কুৱেশ্যনটো হ'ল পৰিৱেশ শিক্ষাৰ বহুমুখী বিষয়ৰ চৰিত্ৰ সম্পৰ্কে আলোচনা কৰা ইয়াৰ উত্তৰটো হ'ল পৰিৱেশ শিক্ষা হৈছে বহুমুখী বিষয় পৰিৱেশ আৰু ইয়াৰ বিভিন্ন জটিল পৰিঘটনা বিষয়ক
দিশবোৰৰ সম্পৰ্কে জানিবলৈ হ'লে বিভিন্ন বিষয়ত জ্ঞান অৰ্জন কৰাৰ প্ৰয়োজন। উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান, জৈৱ প্ৰযুক্তি, জৈৱ অভিযান্ত্ৰিক, বায়' ইঞ্জিনিয়াৰিং, অণুজীৱতত্ত্ব, জিন তত্ত্ব, জৈৱ ৰাসায়নিক বিদ্যা আদিয়ে জৈৱিক বায়'টিক উপাদানসমূহ আৰু ইহঁতৰ আন্তঃক্ৰিয়া সম্পৰ্কে বুজাত সহায় কৰে। পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত পৰিসংখ্যা বিজ্ঞান আদিয়ে পৰিৱেশৰ বিভিন্ন পৰিঘটনাবোৰক বুজাত সহায় কৰে। কম্পিউটাৰ বিজ্ঞান, তথ্য প্ৰযুক্তি আদি হৈছে পৰিৱেশ শিক্ষাৰ অপৰিহাৰ্য অংগ। একেদৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পৰিৱেশ অভিযান্ত্ৰিক বিদ্যা, ইঞ্জিনিয়াৰিং অত্যাৱশ্যক। অভিযান্ত্ৰিক বিদ্যাৰ অন্যান্য শাখাসমূহ যেনে ৰসায়ন, অসামৰিক, কাৰিকৰী আৰু নতুন উদ্ভাৱনমূলক প্ৰযুক্তিবোৰো পৰিৱেশ সুৰক্ষা কাৰ্যত যুক্ত। ধ্বংস হৈ গৈ থকা পৰিৱেশক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সেউজ ৰসায়ন বিজ্ঞানে এটা সুনিৰ্দিষ্ট আৰু অত্যন্ত স্পষ্ট ভূমিকা পালন কৰে। সমাজতত্ত্ব, অৰ্থনীতি বিজ্ঞান, শিক্ষা, দৰ্শন আদি বিষয়ও বিভিন্নভাৱে যুক্ত। পৰিৱেশ সুৰক্ষাৰ বাবে সদায় পৰিৱেশ আইন বলৱৎ কৰা হয়। গতিকে পৰিৱেশ শিক্ষাই বহুবিধ বিষয়ৰ চৰিত্ৰ বহন কৰে, য'ত এক বিশ্বমুখী দৃষ্টিভংগী লৈ বিভিন্ন দিশবিলাকৰ মোকাবিলা কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল, আমাৰ পৰিৱেশ সুৰক্ষিত ৰখাত পৰিৱেশক সজাগতাই কেনেকৈ সহায় কৰে? ইয়াৰ উত্তৰটো হ'ল, বিশ্বই আজি পৰিৱেশ অৱক্ষয় আৰু প্ৰদূষণৰ দৰে বৃহৎ সমস্যাৰ মোকাবিলা কৰিবলগীয়া হৈছে। বিভিন্ন ধৰণৰ প্ৰদূষণ, বনজ সম্পদৰ দ্ৰুত ক্ষয়, দ্ৰুত হাৰত জনসংখ্যা বিস্ফোৰণ, ঔদ্যোগিকৰণৰ প্ৰসাৰ, অপৰিকল্পিতভাৱে নগৰীকৰণ, খনিৰ কাম, ভূমিক্ষয় আদিয়ে সাম্প্ৰতিক বছৰবোৰত পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে। অৰ্থনৈতিক উন্নয়নৰ বাবে মানুহৰ অনুসন্ধানেই ঘাইকৈ প্ৰাকৃতিক সম্পদ নিৰ্দয়ভাৱে ব্যৱহাৰৰ বাবে দাবী। তদুপৰি মানৱ জাতিয়ে অন্ততঃ কঠোৰ বস্তুবাদী, লোভী আৰু বিলাসী জীৱনধাৰাৰ মনোভাৱেৰে প্ৰাকৃতিক সম্পদক বিচাৰহীনভাৱে শোষণ কৰিছে বা নিৰ্দয়ভাৱে ধ্বংস কৰিছে। এই সকলো কাৰ্যকলাপে বহু সংখ্যক জীৱিত প্ৰাণীকুলৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে। গতিকে পুনৰ অৱনতি ৰোধ কৰি পৰিৱেশ ৰক্ষাৰ বাবে গণসজাগতা সৃষ্টি কৰাটো জৰুৰী। পৰিৱেশ সমস্যাক আটাইতকৈ ভাল উপায়েৰে সমাধান কৰিব পাৰি যদিহে জনসাধাৰণ পৰিৱেশগতভাৱে সজাগ হয়। কোনো চৰকাৰেই কেৱল কিছুমান পৰিৱেশ সুৰক্ষা বিষয়ক বিধি ৰূপায়ণ কৰি এই সমস্যাৰ সমাধান কৰিব নোৱাৰে যদিহে জনসাধাৰণে এই ক্ষেত্ৰত সহযোগিতা নকৰে। জনসাধাৰণক পৰিৱেশগতভাৱে শিক্ষিত কৰিব লাগিব। তেওঁলোকে জানিব পাৰিব লাগিব যে যদি আমি আজি আমাৰ পৰিৱেশক ধ্বংস কৰোঁ, তেনেহ'লে কাইলৈ ইয়াৰ ফল ভুগিব লাগিব আৰু আমাৰ ভৱিষ্যত প্ৰজন্ম বৃহৎ বিপদৰ সন্মুখীন হ'ব। পৰিৱেশৰ এক অংশ আৰু পৰিৱেশ ৰক্ষা কৰাটো আমাৰ কৰ্তব্য। নেক্সট কুৱেশ্যনটো হ'ল, ইক'লজি বা বাস্তৱ বিজ্ঞানৰ সংজ্ঞা নিৰ্ণয় কৰা। এইটোও তোমালোকৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ উত্তৰটো হ'ল, ইক'লজি বা বাস্তৱবিদ্যা বিজ্ঞান শাস্ত্ৰৰে এটা ভাগ। যদি বিজ্ঞান বুলিলে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান আদিকে মূলতঃ বুজা যায়। সাম্প্ৰতিক কালত পৰিস্থিতিক বিজ্ঞানৰ গুৰুত্ব বহুখিনি বাঢ়ি আহিছে আৰু বহুলভাৱে চৰ্চিত বিষয় হৈ পৰিছে। যিকোনো এটা পৰিৱেশৰ জীৱসমূহ আৰু ইহঁতৰ চৌপাশৰ পৰিৱেশৰ বিষয়ে কৰা অধ্যয়নকে পৰিস্থিতি বিজ্ঞান বা ইক'লজি বা বাস্তৱবিদ্যা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল, পৰিস্থিতি তন্ত্ৰ বুলিলে কি বুজা? এইটোও তোমালোকৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ উত্তৰটো হ'ল, পৰিস্থিতি তন্ত্ৰ হৈছে পৰস্পৰৰ আৰু জড় উপাদানসমূহৰ মাজত জৈৱিক, ৰাসায়নিক আৰু ভৌতিক আন্তঃক্ৰিয়াৰ গতিশীল কৰ্মজালৰ সৈতে জড়িত বিভিন্ন জীৱৰ সম্প্ৰদায়। এই ধৰণৰ আন্তঃক্ৰিয়াই ব্যৱস্থাটোক বৰ্তাই ৰাখে আৰু পৰিৱৰ্তনশীল অৱস্থালৈ সঁহাৰি জনোৱাত অনুমোদন কৰে। এইদৰে পৰিস্থিতি তন্ত্ৰই জৈৱিক উপাদানসমূহ, জড় উপাদান আৰু সিহঁতৰ আন্তঃক্ৰিয়াক সামৰি লয়। কাজিৰঙাৰ পৰিস্থিতি তন্ত্ৰৰ এইদৰে উদ্যানখনৰ বিভিন্ন ৰূপৰ প্ৰাণীৰ লগতে জড় উপাদান যেনে মাটি, শিল, পানী আদি, আনকি উদ্ভিদসমূহৰ দ্বাৰা শুহি লোৱা সৌৰশক্তি আৰু আন্তঃক্ৰিয়াকো সামৰি লৈছে। পৰিস্থিতি তন্ত্ৰ হৈছে বাস্তৱবিদ্যাৰ ঘাই সক্ৰিয় গোট। নেক্সট কুৱেশ্যনটো হ'ল, পৰিস্থিতি তন্ত্ৰৰ শ্ৰেণীবিভাগ কৰা। ইয়াৰ উত্তৰটো হ'ল, পৰিস্থিতি তন্ত্ৰৰ শ্ৰেণীবিভাগ হ'ল, পৰিস্থিতি তন্ত্ৰক ঘাইকৈ দুই ধৰণৰ। ক নম্বৰ প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ আৰু খ নম্বৰ কৃত্ৰিম অথবা মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতি তন্ত্ৰ। প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ এই তন্ত্ৰ আকৌ দুটা ভাগত বিভক্ত। নম্বৰ 1 ভূস্থলীয় পৰিস্থিতি তন্ত্ৰ, উদাহৰণ বনাঞ্চল পৰিস্থিতি তন্ত্ৰ, তৃণভূমি পৰিস্থিতি তন্ত্ৰ, মৰুভূমি পৰিস্থিতি তন্ত্ৰ। নম্বৰ 2 জলজ পৰিস্থিতি তন্ত্ৰ। এই পৰিস্থিতি তন্ত্ৰ নিৰ্মল জল পৰিস্থিতি তন্ত্ৰ আৰু সাগৰীয় পৰিস্থিতি তন্ত্ৰ হ'ব পাৰে। নিৰ্মল জল পৰিস্থিতি তন্ত্ৰ প্ৰবাহমান অথবা আবদ্ধ জলৰো হ'ব পাৰে। খ নম্বৰ কৃত্ৰিম অথবা মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতি তন্ত্ৰ। এইবোৰ পৰিস্থিতি তন্ত্ৰ কৃত্ৰিমভাৱে মানুহৰ দ্বাৰা সৃষ্টি কৰা হয়। উদাহৰণস্বৰূপে শস্য ভূমিৰ পৰিস্থিতি তন্ত্ৰ, পুখুৰীৰ মীন পালন ব্যৱস্থা আদি। নেক্সট কুৱেশ্যনটোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট,
তোমালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে প্লিজ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা আগলৈ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ বাবে সো এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ প্ৰবাহমান আৰু স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰ কি উদাহৰণ দিয়া ইয়াৰ উত্তৰটো হ'ল প্ৰবাহমান পৰিস্থিতিতন্ত্ৰ যি পৰিস্থিতিতন্ত্ৰত প্ৰাণী প্ৰবাহমান বা বৈ যায় তেনে জলজ পৰিস্থিতিতন্ত্ৰকে প্ৰবাহমান বা মুক্ত প্ৰবাহৰ পৰিস্থিতিতন্ত্ৰ বোলে যেনে নদী নিজৰা স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰ যি পৰিস্থিতিতন্ত্ৰত পানী আবদ্ধ বা স্থিৰ হৈ থাকে তেনে জলজ পৰিস্থিতিতন্ত্ৰকে আবদ্ধ জল বা স্থিৰ জলাশয় পৰিস্থিতিতন্ত্ৰ বোলে যেনে পুখুৰী হ্ৰদ নেক্সট কুৱেশ্যনটো হ'ল উৎপাদক উপভোক্তা আৰু পচনকাৰক কাক কয় উৎপাদক সৌৰশক্তিৰ সহায়ত যিবোৰ উদ্ভিদ তথা প্ৰাণীয়ে অজৈৱিক বস্তু আত্মীকৰণ কৰি প্ৰাকৃতিক খাদ্যবস্তু প্ৰস্তুত কৰিব পাৰে সেই শ্ৰেণীৰ জীৱক উৎপাদক শ্ৰেণীক অন্তৰ্ভুক্ত কৰা হৈছে সকলোবোৰ সেউজীয়া উদ্ভিদ আৰু কেইবিধমান নিম্ন শ্ৰেণীৰ প্ৰাণী এই ভাগৰ অন্তৰ্ভুক্ত উপভোক্তা যিবোৰ উদ্ভিদ বা প্ৰাণীয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে উৎপাদক শ্ৰেণীৰ ওপৰত আহাৰৰ বাবে নিৰ্ভৰ কৰে সেই শ্ৰেণীৰ জীৱৰ সমষ্টিক উপভোক্তা বোলা হয় উপভোক্তা বিভিন্ন শ্ৰেণী হ'ব পাৰে যেনে প্ৰাথমিক উপভোক্তা দ্বিতীয় স্তৰৰ উপভোক্তা আৰু তৃতীয় স্তৰৰ উপভোক্তা পচনকাৰক বিয়োজকবোৰ ক্ষুদ্ৰ অনুজীৱ বিশেষকৈ বেক্টেৰিয়া আৰু ভেঁকুৰ জাতীয় জীৱ এই শ্ৰেণীৰ জীৱই উৎপাদক আৰু উপভোক্তা শ্ৰেণীৰ মৃতদেহসমূহ পচন ঘটায় এই কুৱেশ্যনটো তোমালোকৰ এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট গতিকে ভালকৈ চাবা তোমালোকে নেক্সট কুৱেশ্যনটো হ'ল খাদ্য শৃংখল আৰু খাদ্যজাল কি ইয়াৰ উত্তৰটো হ'ল খাদ্য শৃংখল যিকোনো পৰিস্থিতিতন্ত্ৰত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণপ্ৰাপ্ত হোৱা অনুক্ৰমিক শৃংখলকে খাদ্য শৃংখল বুলি কোৱা হয় খাদ্য শৃংখলৰ সাধাৰণ উদাহৰণসমূহ এনেধৰণৰ ক নম্বৰ ঘাঁহ পশু বাঘ এই শৃংখল তিনিটা সংযোজক লৈ গঠিত খ নম্বৰ ঘাঁহ ফৰিং পক্ষী চেনচৰাই এই শৃংখল চাৰিটা সংযোগক লৈ গঠিত গ নম্বৰ উদ্ভিদ প্লাৱক পানীৰ কীট বা পোক ক্ষুদ্ৰ মাছ টুনা মাছ এই শৃংখল চাৰিটা সংযোগ লৈ গঠিত প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ দুই প্ৰকাৰৰ খাদ্য শৃংখলত দেখা পোৱা যায় এক প্ৰকাৰৰ খাদ্য শৃংখল আৰম্ভ হয় সেউজ উদ্ভিদৰ পৰা এই খাদ্য শৃংখলক লৈ গঠিত প্ৰথম পৌষ্টিক স্তৰ তৃণভোজীবিলাকক লৈ গঠিত হয় দ্বিতীয় পৌষ্টিক স্তৰ আৰু মাংসভোজী প্ৰাণীক লৈ গঠিত হয় তৃতীয় পৌষ্টিক স্তৰ সিহঁতৰ চৰণীয় খাদ্য শৃংখল বুলি গণ্য কৰা হয় অন্য প্ৰকাৰৰ খাদ্য শৃংখল আৰম্ভ হয় এই সেউজ বৃক্ষ তথা জাবৰ জোঁথৰৰ গেলি পচি যোৱাৰ ফলত সৃষ্টি হোৱা মাটি বালি আদিৰ পৰা ইয়াক কোৱা হয় ক্ষয়জনিত কাৰণত সৃষ্টি খাদ্য শৃংখল সদায় একদিশমুখী খাদ্যজাল কিছুসংখ্যক খাদ্য শৃংখল ইটোৰ সিটোৰ সৈতে সংযোগৰ ফলত ঠিক মকৰাৰ জালৰ দৰে খাদ্যজালৰ সৃষ্টি কৰে কেইবাটাও সংযুক্ত খাদ্য শৃংখলক লৈ গঠিত এই অন্তৰ্বন্ধনযুক্ত ৰূপকে খাদ্যজাল বুলি কোৱা হয় গতিকে খাদ্যজাল হৈছে খাদ্য শৃংখলৰ এনে এক কৰ্মজাল য'ত বিভিন্ন ধৰণৰ জীৱ বিভিন্ন ধৰণৰ পৌষ্টিক স্তৰত সংযুক্ত ইয়াত প্ৰতিটো পৌষ্টিক স্তৰত আহাৰ ভক্ষণ কৰা আৰু ভক্ষিত হোৱাৰ কেইবাটাও উপায় আছে পৰিস্থিতিতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা ক্ৰিয়া যেনে শক্তিৰ প্ৰবাহ আৰু পুষ্টি চক্ৰ সিহঁতৰ জৰিয়তে সংঘটিত হয় এই কুৱেশ্যনটো তোমালোকৰ এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছিল গতিকে তোমালোকে ভালকৈ চাই থবা নেক্সট কুৱেশ্যনটো হ'ল পৌষ্টিক স্তৰ কি ইয়াৰ উত্তৰটো হ'ল পৌষ্টিক স্তৰ যিকোনো পৰিস্থিতিতন্ত্ৰত প্ৰতিটো জীৱক একোটাকৈ আহাৰ পৰ্যায় বা স্তৰ হিচাপে গণ্য কৰিব পাৰি ইয়াকেই পৌষ্টিক স্তৰ বুলি গণ্য কৰা হয় এই উৎসৰ পৰা শক্তি আহৰণ কৰা জীৱন্ত জীৱসমূহ একোটা পৌষ্টিক স্তৰ বুলি গণ্য কৰা হয় এইদৰে সেউজ উদ্ভিদ প্ৰথম পৌষ্টিক স্তৰত অন্তৰ্ভুক্ত হ'ব তৃণভোজী প্ৰাণীবোৰ দ্বিতীয় পৌষ্টিক স্তৰত অন্তৰ্ভুক্ত হ'ব মাংসভোজী প্ৰাণীৰ অন্তৰ্ভুক্ত হ'ব তৃতীয় পৌষ্টিক স্তৰত এইদৰে বাকীবোৰ অন্যান্য শ্ৰেণীভুক্ত হ'ব নেক্সট কুৱেশ্যনটো হ'ল পৰিৱেশীয় পিৰামিড বুলিলে তুমি কি বুজা বিভিন্ন প্ৰকাৰৰ পৰিৱেশীয় পিৰামিড নাম উল্লেখ কৰা ইয়াৰ উত্তৰটো হ'ল যেতিয়া কোনো এটা পৰিস্থিতিতন্ত্ৰত উৎপাদকৰ পৰা আৰম্ভ কৰি একাধিক্ৰমে বিভিন্ন পৌষ্টিক স্তৰৰ গঠন আৰু কাম লেখ চিত্ৰত প্ৰকাশ কৰা হয় তেতিয়াই শীৰ্ষবিন্দু পোৱা যায় এই লেখচিত্ৰবোৰেই পিৰামিড ইহঁতক তিনিটা ভাগত ভগাব পাৰে ক নম্বৰ সাংখ্যিক পিৰামিড ই স্বতন্ত্ৰভাৱে কোনো জীৱৰ পৌষ্টিক স্তৰত সংখ্যা দিয়ে খ নম্বৰ জৈৱভৰ ই প্ৰত্যেক পৌষ্টিক স্তৰত থকা মুঠ জৈৱভৰৰ ওপৰত নিৰ্ভৰশীল গ নম্বৰ শক্তিৰ পিৰামিড প্ৰত্যেক স্তৰত কিমান শক্তি আছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি এই পিৰামিড অঁকা হয় নেক্সট কুৱেশ্যনটো হ'ল খাদ্য শৃংখল আৰু খাদ্যজালৰ ঘাই বৈশিষ্ট্যবোৰ উল্লেখ কৰা ইয়াৰ উত্তৰটো হ'ল খাদ্য শৃংখল আৰু খাদ্যজাল তন্ত্ৰ এটাত মুখ্য ভূমিকা লয় কিয়নো শক্তিৰ প্ৰবাহ আৰু খনিজ লৱণৰ চক্ৰাকাৰ চলন ইহঁতৰ দ্বাৰাই সংঘটিত হয় খাদ্য শৃংখলে ভিন ভিন জীৱৰ জনসংখ্যা নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে ফলত তন্ত্ৰটো এক সাম্য অৱস্থাত থাকে
খাদ্য শৃংখলাই দেখুওৱা একক ধৰ্মটো হ'ল কেতবোৰ ৰাসায়নিক পদাৰ্থৰ জৈৱিক পৰিৱৰ্ধন, বহুতো কীটনাশক, গধুৰ ধাতু আৰু অন্য ৰাসায়নিক পদাৰ্থ আছে যিবোৰ জৈৱিক অৱনমিত নহয়। তেনেবোৰ ৰাসায়নিক পদাৰ্থক অণুজীৱই ভাঙিব নোৱাৰে আৰু সেইবোৰ এটা পৌষ্টিক স্তৰৰ পৰা আন এটালৈ প্ৰৱাহিত হৈ থাকে, ফলত ইহঁতৰ গাঢ়তা বাঢ়ে। এইটোৱে জৈৱিক পৰিৱৰ্ধন কৰে। নেক্সট কুৱেশ্যনটো হ'ল জৈৱ বৈচিত্ৰ্যৰ সংজ্ঞা লিখা। এইটোও তোমালোকৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ উত্তৰটো হ'ল জৈৱ বৈচিত্ৰ্য বুলিলে নিৰ্দিষ্ট এটুকুৰা ঠাইত বা অঞ্চলত স্বাভাৱিক অৱস্থাত বাস কৰা বিভিন্ন প্ৰকাৰৰ জীৱৰ সমষ্টিক বুজায়। ইউনেস্কোই আগবঢ়োৱা সংজ্ঞা অনুসৰি জৈৱ বৈচিত্ৰ্য হ'ল স্থল, সমুদ্ৰ আৰু আন বিভিন্ন পৰিস্থিতি তন্ত্ৰত থকা জীৱৰ সমষ্টিৰ ভিন্নতা, যিবোৰ জটিল জৈৱ পৰিস্থিতিৰ একোটা অংশ। জৈৱ বৈচিত্ৰ্য ধাৰণাৰ সাধাৰণতে চমুকৈ জৈৱ বৈচিত্ৰ্য হিচাপে উল্লেখ কৰা হয়। জীৱৰ সংখ্যা পৃথিৱীৰ সকলো ৰূপৰ প্ৰাণীৰ বিভিন্নতা আৰু পৃথকতা বুজাবলৈ এই সংজ্ঞা ব্যৱহাৰ কৰা হয়। ইয়াত লক্ষ কোটি উদ্ভিদ, জীৱ-জন্তু তথা অণুজীৱসমূহ, এইবোৰত থকা জিনসমূহ আৰু ইহঁত যাৰ অংশ, সেই সকলোবোৰ সামৰি লোৱা হয়। জৈৱ বৈচিত্ৰ্য সাধাৰণতে 3টা পৰ্যায়ত বৰ্ণনা কৰা হয়: জিনগত, প্ৰজাতি আৰু পৰিস্থিতিতন্ত্ৰ জৈৱ বৈচিত্ৰ্য। নেক্সট কুৱেশ্যনটো হ'ল উদাহৰণৰ ব্যাখ্যা কৰা। আনুবংশিক বা জিনীয় বৈচিত্ৰ্য, প্ৰজাতিৰ বৈচিত্ৰ্য আৰু পৰিস্থিতিতন্ত্ৰৰ বৈচিত্ৰ্য। ইয়াৰ উত্তৰটো হ'ল আনুবংশিক বা জিনীয় বৈচিত্ৰ্য একোটাকৈ প্ৰজাতিৰ হাৰিত থকা জিনসমূহৰ বৈচিত্ৰ্য হৈছে জিনগত বৈচিত্ৰ্য। এই জিনবোৰ বংশানুক্ৰমিকভাৱে উত্তৰ প্ৰজন্মৰ মাজত সঞ্চালিত হৈ গৈ থাকে। এয়া হৈছে এনে এক ধৰণৰ বৈচিত্ৰ্য যিয়ে প্ৰজাতিসমূহৰ বিভিন্নতা সৃষ্টি কৰে। ইয়াৰ এটা উদাহৰণ বাসমতী চাউল জহা চাউলতকৈ একেবাৰেই পৃথক, কিন্তু কিছু পাৰ্থক্য সহজেই চকুৰে দেখা যায়, যেনে আকাৰ আৰু ৰং, সোৱাদ আৰু গোন্ধ অনুভূতিৰ জৰিয়তে অনুভৱ কৰিব পাৰি। প্ৰজাতি বৈচিত্ৰ্য পৃথিৱীত থকা কোটি ধৰণৰ জীৱক শ্ৰেণীবদ্ধ কৰা প্ৰজাতিসমূহক একোটা গোট হিচাপে ধৰি লোৱা হয়। প্ৰতিটো প্ৰজাতি অন্যান্য প্ৰজাতিসমূহতকৈ সম্পূৰ্ণভাৱে পৃথক। ঘোঁৰা আৰু গাধ সম্পূৰ্ণ বেলেগ ধৰণৰ প্ৰজাতি। একেদৰে সিংহ আৰু বাঘো সম্পূৰ্ণ বেলেগ প্ৰকাৰৰ প্ৰজাতি। একোটাকৈ প্ৰজাতিৰ সদস্যবোৰ জিনগতভাৱে ইমানেই সাদৃশ্য আছে যে সিহঁত বংশবৃদ্ধিৰ বাবে সস্তান প্ৰজনন কৰিব পাৰে। এই সাদৃশ্যই প্ৰজাতিবোৰক ঐক্যবদ্ধ কৰিছে। প্ৰজাতি বৈচিত্ৰ্য সাধাৰণতে পৰিমাপ কৰা হয় একোটা নিৰ্দিষ্ট এলেকাত বসবাস কৰা প্ৰজাতিসমূহৰ মুঠ সংখ্যাৰ ভিত্তিত। পৰিস্থিতিতন্ত্ৰৰ বৈচিত্ৰ্য পৰিস্থিতিতন্ত্ৰ হৈছে বিভিন্ন প্ৰকাৰৰ জীৱৰ পৰস্পৰৰ সৈতে আৰু অজৈৱিক উপাদানৰ সৈতে চলি থকা আন্তঃক্ৰিয়া। সেয়ে পৰিস্থিতিতন্ত্ৰ হৈছে জীৱসমূহৰ বসতিস্থানৰ বৈচিত্ৰ্য, যিয়ে এই ব্যৱস্থাৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ জীৱক সামৰি লৈছে। পৰিস্থিতিতন্ত্ৰ বৈচিত্ৰ্যৰ ধাৰণাৰ যিকোনো জৈৱ ভৌগোলিক অথবা ৰাজনৈতিক সীমাৰ ভিতৰত থকা পৰিস্থিতিৰ বিচিত্ৰতাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়। এই কুৱেশ্যনটো তোমালোকৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট, গতিকে ভালকৈ চাবা তোমালোকে। নেক্সট কুৱেশ্যনটো হ'ল জৈৱ বৈচিত্ৰ্যৰ মূল্যসমূহ কি? ইয়াৰ উত্তৰটো হ'ল মানুহে পোনপটীয়াকৈ জৈৱ বৈচিত্ৰ্যৰ পৰা যিবোৰ খাদ্য, ইন্ধন, ঔষধ আৰু নানা ধৰণৰ সুবিধা লাভ কৰে, সেইবোৰক জৈৱ বৈচিত্ৰ্যৰ উপভোগমূলক মূল্য শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়। সকলোবোৰ প্ৰাকৃতিক সম্পদৰে উপভোগমূলক মূল্য থাকে আৰু এইবোৰ কোনো বাণিজ্য বা বজাৰৰ লগত সম্পৰ্ক নথকা আঞ্চলিক বাসিন্দাসকলে পোনপটীয়াভাৱে ব্যৱহাৰ কৰে। অৰণ্য বাসিন্দা আৰু মাছুৱৈসকলে জীৱন নিৰ্বাহৰ বাবে সম্পূৰ্ণভাৱে প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল হয়। উপভোক্তা মূল্যৰ বিপৰীতে সামাজিক মূল্য, নীতিগত মূল্য, সৌন্দৰ্যমূলক মূল্য, অস্তিত্বৰ মূল্য আদিক অনা-উপভোগ মূল্যায়নৰ অন্তৰ্গত কৰিব পাৰি। নীতিগত মূল্য প্ৰাচীন পৰম্পৰাগত সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসৰ ফলত নন্দনকাননক বহু লোকে এতিয়াও প্ৰাচীন সংস্কৃতি তথা ঐতিহ্যৰ অংশ বুলি গণ্য কৰে। এইবোৰৰ প্ৰায়ে অক্ষত বন্য জাতি, তেওঁলোক কোনো এটা অঞ্চলৰ স্থানীয় আৰু দুষ্প্ৰাপ্য শ্ৰেণীৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীক আশ্ৰয় প্ৰদান কৰে। এইদৰে স্থানীয়ভাৱে সুৰক্ষা দিয়া বন্যভূমিয়ে আৰ্থিক মূল্য থকা বহুসংখ্যক ঔষধ আৰু উদ্ভিদৰ সংৰক্ষণ কৰে। সৌন্দৰ্যবোধৰ মূল্য জীৱ বৈচিত্ৰ্য হ'ল প্ৰকৃতিৰ সৌন্দৰ্যৰ এটি দিশ। সাম্প্ৰতিক সময়ত জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ অঞ্চলসমূহত আৰম্ভ হোৱা পৰিৱেশানুকূল পৰ্যটনে মানুহক যথেষ্ট আকৰ্ষিত কৰিছে। অস্তিত্বৰ মূল্য কোনো এটা এলেকাত জৈৱ বৈচিত্ৰ্য সুৰক্ষা দিয়াৰ বাবে অস্তিত্বৰ মূল্যৰ কথা বিবেচনা কৰা হয়। কিছুমান আপুৰুগীয়া জন্তু যেনে গড়, সোণালী বান্দৰ আৰু পৰিশ্ৰমী চৰাই আদিক সংৰক্ষণ কৰাৰ বাবে বিভিন্ন ব্যক্তি, সংগঠন আৰু চৰকাৰে আৰ্থিক অৱদান আগবঢ়ায়। নেক্সট কুৱেশ্যনটো হ'ল উপভোক্তামূলক মূল্য কি? এই কুৱেশ্যনটোলৈ আগবঢ়াৰ আগতে তোমালোকক মই এটা কথা জনাব বিচাৰিছোঁ। মই এছামিছৰ কমনৰ ভিডিঅ' অলৰেডি 3টা পাৰ্টত বনাই দিছোঁ। তোমালোকে ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাবা। চ' তাত গৈ তোমালোকে সেই ভিডিঅ'কেইটা ৱাচ কৰিবা। তোমালোকৰ এক্সামৰ বাবে খুবেই হেল্পফুল হ'ব ভিডিঅ'কেইটা। চ' তোমালোকে চাই ল'বা। ইয়াৰ উত্তৰটো হ'ল মানুহে
স্মৰণাতীত কালৰে পৰা জৈৱ বৈচিত্ৰ্যৰ উপাদানসমূহ যেনে ইন্ধন, খাদ্য, ঔষধ তত্ত্ব আদি ব্যৱহাৰ কৰি আহিছে। বিশ্বৰ খাদ্যৰ 90% আহে উদ্ভিদ প্ৰজাতিসমূহৰ পৰা। শস্য আৰু পশুধন প্ৰজননৰ জিনগত বৈচিত্ৰ্য অত্যন্ত গুৰুত্বপূৰ্ণ। শস্য উৎপাদক তথা পালনকাৰীসকলৰ বাবে কীট আৰু বেমাৰ প্ৰতিৰোধী নতুন প্ৰকাৰৰ শস্য প্ৰজাতিৰ জন্ম দিয়াৰ বাবে শস্য বৈচিত্ৰ্য অত্যন্ত প্ৰয়োজন। শস্য প্ৰজাতিসমূহৰ বৈচিত্ৰ্যৰ ক্ষতিয়ে বিশ্বজুৰি খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত মাৰাত্মক বেয়া প্ৰভাৱ পেলায়। মাথো এটা প্ৰজাতিৰ কীটৰ ব্যাপক আক্ৰমণ বা এটা বেমাৰে বৰ্তি থকা সকলো শস্য বা এক বিশেষ প্ৰকাৰৰ পশুধনক বিলুপ্ত কৰি দিব পাৰে। উন্নয়নশীল দেশবোৰৰ প্ৰায় 80% মানুহে প্ৰাথমিক চিকিৎসাৰ বাবে পৰম্পৰাগত ঔষধৰ ওপৰত নিৰ্ভৰ কৰে। এইবোৰ পৰম্পৰাগত ঔষধ ভেষজ উদ্ভিদ, কিছু জীৱ-জন্তু আৰু খনিজ উৎসৱৰ পৰা তৈয়াৰ কৰা হয়। এণ্টিবায়'টিক ঔষধ হিচাপে আমি যি পেনিচিলিন দৰৱ ব্যৱহাৰ কৰোঁ, সেই দৰৱ পেনিচিলিয়াম নামৰ এবিধ ফাংগাছৰ পৰা তৈয়াৰ কৰা হয়। একেদৰে আমি টেট্ৰাচাইক্লিন দৰৱো পাওঁ। বেক্টেৰামৰ পৰা এস্পিৰিন দৰৱ পাওঁ। ফিলিপেণ্ডুলোমালিয়াৰ পৰা নামৰ উদ্ভিদৰ পৰা আমি কুইনাইন পাওঁ। চিংকোনো গছৰ বাকলিৰ পৰা খৰি বা ইন্ধন হিচাপে ব্যৱহৃত কাঠ, জীৱাশ্ম ইন্ধন, প্ৰাকৃতিক গেছ, খনিজ দ্ৰব্য আমি সকলোৱে ব্যৱহাৰ কৰিছোঁ। নেক্সট কুৱেশ্যনটো হ'ল উৎপাদনমূলক মূল্য কি? ইয়াৰ উত্তৰটো হ'ল জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন উৎসৰ পৰা বাণিজ্যিকভাৱে প্ৰস্তুত বা উৎপাদন কৰা সামগ্ৰীবোৰেই উৎপাদনমূলক সামগ্ৰী। বৰ্তমান কালতো পৰম্পৰাগত সামগ্ৰীসমূহৰ বৃহৎ সংখ্যকে সম্পূৰ্ণভাৱে অথবা আংশিকভাৱে তেওঁলোকৰ দৈনিক প্ৰয়োজন হোৱা সা-সামগ্ৰী, খাদ্য, আশ্ৰয়স্থল, বস্তু বিশেষ, ঘৰুৱা প্ৰয়োজনৰ সা-সামগ্ৰী, ঔষধ, সাৰ আৰু বিনোদনৰ বাবে এইবোৰ উৎপাদনৰ ওপৰতে নিৰ্ভৰ কৰে। হাতীৰ দাঁত, পাটপলুৰ পৰা তৈয়াৰ কৰা পাটৰ কাপোৰ, ভেড়াৰ নোমৰ পৰা তৈয়াৰ কৰা ঊণৰ কাপোৰ, পোকৰ পৰা উৎপন্ন আদি প্ৰাণী বৈচিত্ৰ্যৰ পৰাই আহৰণ কৰা হয়। বহু উদ্যোগ ঘাইকৈ উদ্ভিদ সামগ্ৰীৰ ওপৰতে নিৰ্ভৰশীল, যেনে কাগজ আৰু কাগজৰ মণ্ডৰ উদ্যোগ, চেনী উদ্যোগ, প্লাইউড উদ্যোগ, ৰেলৱেৰ হিপাৰ আদি। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ দেশৰ দুটা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ল আমাৰ দেশৰ দুটা জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থা হ'ল বহিঃসংৰক্ষণ ব্যৱস্থাৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াত এশিঙীয়া গড় সংৰক্ষণ কৰা হয়, আৰু খ নম্বৰ অন্তঃসংৰক্ষণ ব্যৱস্থাৰ ভিতৰত হ'ল নতুন দিল্লী নেশ্যনেল ব্যুৰ অৱ প্লেণ্ট জেনেটিক ৰিচাৰ্চ। এইটো ৰিচাৰ্চ হ'ব, ইয়াতে ৰিচাৰ্চ লিখা আছে। একেবাৰে শেষৰ কুৱেশ্যনটো হ'ল ধৰিত্ৰী সন্মিলন কোনটো বছৰত অনুষ্ঠিত হৈছিল? এইটোও তোমালোকৰ এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ উত্তৰটো হ'ল ধৰিত্ৰী সন্মিলন 1982 চনত অনুষ্ঠিত হৈছিল। চ' আজিলৈ এইখিনি আছিল। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় আই অসম।